চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু ৰাজ্যখনত হোৱা মুষলধাৰ বৰষুণৰ ফলত জলপৃষ্ঠ বৃদ্ধি পাইছে গাভৰু নদীৰ। গাভৰু নৈখনে ফেনে ফুটুকাৰে বাঢ়ি কাল ৰূপ ধাৰণ কৰিছে। নৈখনে ৰঙাপাৰাৰ ভেলুৱাটাৰ গাঁৱত সৃষ্টি কৰি আহিছে তীব্ৰ গৰাখহনীয়াৰ। ইতিমধ্যে গাভৰু নৈৰ বুকুত যা গৈছে নৈপৰীয়া কৃষক ৰাইজৰ শ শ হেক্টৰ কৃষিভূমি। ইফালে গাভৰু নদীৰ পাৰত থকা ভেলুৱেটাৰ গাঁৱৰ ৰক্ষা কবচ মাথাউৰিটো নৈখনৰ বাঢ়নি পানীয়ে ভাঙি পেলায়। ভগ্ন অংশৰে তীব্ৰ গতিত পানী সোমাই অহাত ভেলুৱেটাৰ পগলাবিল, শিয়ালমাৰী আদি গাঁৱৰ ৰাইজ চিন্তিত হৈ পৰিছে। বৃহত্তৰ অঞ্চলটোত বানপানী হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে। কৃষিভূমি নদীৰ বালিয়ে পুতি পেলাইছে। এই দৃশ্য চাওক, কেনেদৰে ভগ্ন অংশৰে সোমাইছে গাভৰু নদীৰ পানী। অতি পুৰণি মাথাউৰিটো গাভৰু নদীয়ে ভাঙি পেলোৱাৰ পাছত একাংশ নৈপৰীয়াৰ ৰাইজ শংকিত হৈ পৰা পৰিলক্ষিত হয়। এই যে আমাৰ গাভৰু নদীয়ে ওপৰত যিটো নেকি মাথামুৰি ছিঙি এইফালে তলত আহি এই আব্দুল জলিল, লতিফ, মতিন, তাৰপাছত ৰফিক, ফৈজুল হক, লালমিয়া আৰু বিভিন্ন মানুহ ইছমাইল আৰু আলী ইছলাম মুন্সি আৰু বিভিন্ন মানুহৰ এই ৰাস্তাৰ উত্তৰ পাৰে আৰু ৰাস্তাৰ দক্ষিণ ফালে গৈ আপোনাৰ কিমান যে আছে এইটো ক'ব নোৱাৰি। কমচে কম 5,000-7 হাজাৰ মানুহৰ মাটি এইফালেদি যেতিয়া যাব তেতিয়া মানে ক্ষতিগ্ৰস্ত হৈ যাব। ঘৰ দুৱাৰ, হাঁহ মুৰ্গী যাব। আমি কেনেকৈ চলিম? তাৰ বাবে বিনম্ৰ অনুৰোধ আমি চৰকাৰক জনাওঁ যে চৰকাৰে এইবিলাক অতি পলমে আহি চাবৰ কাৰণে আৰু বিনম্ৰ কৰজোৰে মই কৈ আছোঁ যে ৰাইজৰ হৈ মই কৰজোৰে কৈ আছোঁ যে ইয়াতে অতি সোনকালে আহি প্ৰদৰ্শন কৰিব আৰু ইয়াৰ উন্নয়নৰ কাৰণে এটা তেওঁলোকে প্ৰচেছ ল'ব বুলি আমি ৰাইজৰ ফালৰ পৰা একান্ত অনুৰোধ কৰি আছোঁ। এইটো ভাঙি গৈছে, আপোনালোকে চাইছে আৰু এইটো ইতিমধ্যে যেনেকুৱা নেকি বানপানীয়ে যেনেকৈ উঠি আহি আছে আৰু অকণমান উঠাৰ পিছত আমি ঘৰ দুৱাৰ ভাঙি যাবৰ কাৰণে মানে সাজু। আমি কেনেকৈ চলিম? উন্নয়নৰ কাৰণে চৰকাৰে চাব লাগে। আৰু শুকান কালত যেতিয়া নেকি হৈছিল ইয়াৰ আগতো আমি কেইবাবাৰো বিনম্ৰ অনুৰোধ কৰিছোঁ। আনকি যোৱা বছৰ বা তাৰ আগৰ বছৰ আমাৰ অশোক সিংহালদেৱ আহি চাই গৈছে, তেখেতে কি কৰিছে তাৰ বিষয়েও আমি একো উপায় পোৱা নাই, দেখি পোৱা নাই। ভেলুৱাটাৰ গাঁৱৰ গোটেই বছৰ আমাৰ এইটো জেগা বানপানী হৈ পূৰা হৈ যায়, পথাৰ বেয়া হৈ যায়। আমি স্কুলৰ ষ্টুডেণ্ট আমি যাব নোৱাৰোঁ এইটো ৰাস্তাটো বহুত বেয়া হৈ যায় বাৰিষা কালত। আৰু আমি গোটেই বছৰটো মিডিয়া আহি থাকে, কৈ থাকোঁ, দেখোন একো নকৰে সিহঁতে। কৰিব লাগে ন, আমি স্কুলৰ ষ্টুডেণ্ট, কিবা এটা সহায় কৰিব লাগে ৰাস্তাৰ বিষয়ে। ৰাস্তাটো বেয়া হৈ আছে, আমি যাব নোৱাৰোঁ স্কুলত। কেতিয়াবা চাইকেল থৈ ঘৰত খেৰু তিনিআলিৰ পৰা যাওঁ, খোজকাঢ়ি যাওঁ। গৈখিনি কেতিয়াবা গাড়ী চাড়ী পাওঁ, নহ'লে খোজকাঢ়ি যাব লাগে। গাড়ী চাড়ী পালে যাওঁ স্কুলত, নহ'লে ঘূৰি আহি যাওঁ ঘৰত। ৰাস্তাটো বহুত বেয়া হয়। আমাৰ নদী ভাঙাৰ কাৰণে আমাৰ হাৰাশাস্তি হৈ আছে। আমি চৰকাৰৰ ওচৰত এইটো অনুৰোধ কৰোঁ যাতে আমাৰ হাৰাশাস্তিৰ পৰা যাতে আমাক যেনেকৈ উদ্ধাৰ কৰে। আৰু আমিতো আৰু বেলেগ আমি নিজে কিবা কৰিব লগা নাই, কিন্তু আমাক চৰকাৰে যাতে সহায় সুবিধা কৰে। ইমান ল'ৰা ছোৱালী যোৱা অহা বহুত অসুবিধা হয়। অসুবিধা হোৱাৰ কাৰণে যদি এই বানটো যদি ইয়াত যে যিটো কালভাৰ যদি ছিঙি যায়, ইয়াৰ পৰা বহুত পোৱালি যায় স্কুলত। পোৱালিবিলাক স্কুলত পোৱালিবিলাক বন্ধ হৈ যাব কাৰণে এইবিলাক যাতে বন্ধ হোৱাৰ আগতে যাতে চৰকাৰে কিবা এটা লয়, সিদ্ধান্ত লয়। তাকে আমি অনুৰোধ কৰোঁ চৰকাৰক যাতে আমাৰ এইখিনি চোৱা চিতা কৰে যেন। নিউজ ডেস্ক, নিউজ ৱাইড অসম।